মাছুং খা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকে যদিহে এই ভিডিঅটো ক্লিক কৰিছে এবাৰ আৰম্ভণিতে আপোনালোকে ভগৱানক ধন্যবাদ দি দিয়ক কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে আজিৰ এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিম যে আচলতে মই কেনেধৰণে পঢ়িছিলো কি পইণ্টৰ ওপৰত আমি ফ'কাছ কৰিব লাগে কম্পিটিটিভ এক্সামিনেশ্যন এটা প্ৰিপাৰেশ্যন কৰোঁতে আৰু আপোনালোকে নিজকে কম্পিটিশ্যনৰ পৰা কেনেকৈ এক্সট্ৰাকৈ ৰাখিব পাৰিব গোটেইখিনি বিষয়ে ভালকৈ ডিছকাছ কৰিম এতিয়া মই যেতিয়া এক্সামিনেশ্যন দিছিলো মই বহুত পুৰণি দিনৰ কথা কোৱা নাই যে যেতিয়া বোলে একদম কম্পিটিশ্যন কম আছিলে যেতিয়া মানুহক মাটি চাকৰি দিয়ে সেই দিনৰ মানুহ নহয় আপোনালোকে দেখি পিনি নিশ্চয় গম পাইছে মোক যে এডিআৰই ফাৰ্ষ্ট ওলাইছিলে 2022 চনত তো মই এক্সামিনেশ্যন যেতিয়া দিছিলো প্ৰিপাৰেশ্যন কৰা টাইমটো আছিলে 2019-20 মই 2020 চনত এক্সামিনেশ্যনবিলাক দিছিলো তো মাজত মাত্ৰ সেই 1.5 বছৰ মানৰ পাৰ্থক্য আছিলে এডিআৰই 1 আৰু মই যেতিয়া প্ৰিপাৰেশ্যন কৰিছিলো মাজত মাত্ৰ 1.5 বছৰৰ পাৰ্থক্য আছিলে তো সেইটো সময়ত কম্পিটিশ্যনৰ লেভেল ইয়াতকে বেছি আছিলে কাৰণ তেতিয়া পোষ্টৰ সংখ্যা একেবাৰে কম আছিলে বৰ্তমান এডিআৰই 1ত 26000 পোষ্ট আছিলে এডিআৰই 2ত 12000 পোষ্ট আছিলে মই যেতিয়া এক্সামিনেশ্যন দিছিলো তেতিয়া এটা এক্সামিনেশ্যন মাত্ৰ 6টা পোষ্ট আছিলে এটা এক্সামিনেশ্যন মাত্ৰ 300টা পোষ্ট আছিলে তো তেনেকুৱা সময়ৰ টাইমৰ কথা মই কৈ আছিলো যেতিয়া পোষ্টৰ সংখ্যা একেবাৰে কম আছিলে কম্পিটিশ্যন তেতিয়াও আছিলে মাত্ৰ এডিআৰই 1.5 বছৰ আগৰ কথা কৈ আছো আৰু লগতে সেইটো সময়ত কুৱেশ্যন পেপাৰ লিক হৈছিলে আপুনি যদি এক্সামিনেশ্যন দি আহে 2019-20ৰ কথা মই কৈ আছো তেতিয়া যদি আপুনি যিকোনো এক্সামিনেশ্যন যেতিয়া চৰকাৰী চাকৰি দি আহে দি অহাৰ পিছত ঘৰ আহি পোৱালৈকে আপুনি নিউজত দেখা পাব যে কুৱেশ্যন পেপাৰ লিক হৈছে বুলি সো তাৰ পিছতো কুৱেশ্যন পেপাৰ লিক হোৱাৰ পিছতো ইমান কম পোষ্ট থকাৰ পিছতো কেনেকৈ এক্সামিনেশ্যনবিলাক ক্ৰেক কৰিছিলো কেনেকৈ ক্লিয়াৰ কৰিব সক্ষম হৈছিলো সেইটো বিষয়ে ডিছকাছ কৰিম ঠিক আছে আৰু মই এইটো কোনো ধৰণৰ অহংকাৰী ভাৱত কোৱা নাই যে এক্সামিনেশ্যন মই এনেকৈ ক্লিয়াৰ কৰিছিলো তেনেকৈ কোৱা নাই আচলতে যাতে মই যিখিনি ফ'ল' কৰিছিলো সেইখিনি ফ'ল' কৰা সামান্য টিপছবিলাক ৰুলবিলাক যদি আপোনালোকে ফ'ল' কৰে নিশ্চয় আপোনালোকে লাভান্বিত হ'ব আৰু এইখিনিতে এইটো কথাও মই কৈ দিছো যে ইয়াত এপিএছচি লেভেলৰ বা বেংকিঙৰ লেভেলৰ এছএছচি চিজিএলৰ লেভেলৰ কথা মই ক'বলৈ যোৱা নাই যিসকলে বৰ্তমান এডিআৰই যিসকলে বৰ্তমান এডিআৰই হওক বা আছাম পুলিচ হওক বা ডিএইচএছ এক্সামিনেশ্যন হওক বা আছাম টেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেখেতসকলৰ বিষয়েহে মই বৰ্তমান ক'বলৈ গৈছো যদি আপোনালোকেও প্ৰিপাৰেশ্যন কৰিছে আপোনালোকেও ক্লাছটো মানে এই ভিডিঅ'টো চাবলৈ পাৰিব ঠিক আছে ফাৰ্ষ্টত মোৰ জাৰ্ণিৰ কথা ক'ব বিচাৰিছো যে মই কি এক্সামিনেশ্যন দিছিলো একেবাৰে প্ৰথমত জীৱনৰ প্ৰথমটো এক্সামিনেশ্যন মই দিছিলো সেইটো আছিলে টিচিএছৰ টাটা কনচালটেঞ্চি ছাৰ্ভিচ যিটো আছিলে টিচিএছৰ এক্সামিনেশ্যন এটা হৈছিলে আমাৰ গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন আছিলে তাত 4টা ফেজত হৈছিলে প্ৰথমত ৰিটেন হৈছিলে তাৰপিছত HR ৰাউণ্ড হৈছিলে টেকনিকেল ৰাউণ্ড হৈছিলে টেলিফোনিক ৰাউণ্ড হৈছিলে তো এই 4টা ফেজৰ এক্সামিনেশ্যন হৈছিলে সেইটো মোৰ প্ৰথম এক্সামিনেশ্যন এটা ক্ৰেক হৈছিলে মানে চাকৰিৰ কাৰণে কিবা এটা ইণ্টাৰভিউ বা কম্পিটিটিভ এক্সামিনেশ্যন দিছো বুলি সেইটো দিছিলো আৰু সেইটো মোৰ ক্ৰেক হৈছিলে 4টা ফেজত এক্সামিনেশ্যন হৈছিলে টিচিএছৰ কিন্তু মই জইন কৰা নাছিলো তাৰ নেক্সট মই কি ক্লিয়াৰ কৰিছো মই আপোনাক কৈ দিছো মই ডিচি অফিচৰ জুনিয়ৰ এছিষ্টেণ্ট দিছিলো যিহেতু তেতিয়া এডিআৰই নাছিলে এডিআৰই নথকাৰ কাৰণে ডিপাৰ্টমেণ্টে নিজে এক্সামিনেশ্যনবিলাক কণ্ডাক্ট কৰিছিলে আৰু মই মানে বহুত আগৰ কথা কোৱা নাই পুনৰবাৰ কৈছো 2020 চনৰ কথা কৈ আছো মানে এডিআৰই হোৱাৰ 1.5 বছৰ আগৰ কথা কৈ আছো একেবাৰে পোষ্টৰ সংখ্যা কম ডিচি অফিচৰ যোনটো জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছিলে মানে গ্ৰেজুৱেশ্যন লেভেলৰ তাত মাত্ৰ পোষ্টৰ সংখ্যা আছিলে 6টা পোষ্টৰ সংখ্যা আছিলে আৰু যেতিয়া এক্সামিনেশ্যন দিছিলো এক্সামিনেশ্যন দি অহাৰ পিছত কেইদিন আমাৰ পেপাৰ লিকৰ কথা ওলাইছিলে মাত্ৰ 6টা পোষ্ট তাতো পেপাৰ লিকৰ কথা ওলাইছিলে তাৰ পিছতো মোৰ এক্সামিনেশ্যনটো ক্ৰেক হৈছিলে ঠিক আছে এটা আছিলে ডিচি অফিচৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট সেইটো ক্লিয়াৰ হৈছিলে তাৰ নেক্সট আছাম টেট 2019 এলপি টেটটো ক্লিয়াৰ হৈছিলে ইউপি টেটটো ক্লিয়াৰ হৈছিলে একেধৰণে চেণ্ট্ৰেল টেটো ক্লিয়াৰ হৈছিলে 2019 চনতে সেইটো এলপি পেপাৰ 1 আৰু পেপাৰ 2 আৰু সেইটো অকল ক্লিয়াৰ হোৱা নহয় তাৰপিছত মই এপইণ্টমেণ্টটো পাইছিলো এলপিটো এপইণ্টমেণ্ট পাইছিলো মই যদিহে পাৰো মই যিখিনি কথা কৈ আছো বৰ্তমান যদি পাৰো মই যদি বহুত পুৰণি হৈ গ'ল যদি স্ক্ৰীনশ্বটবিলাক আছে বা যদি মোৰ ওচৰত সেই ডকুমেণ্টবিলাক আছে মই ছাইডত স্ক্ৰীনশ্বট ইয়াত লগাই দিম ঠিক আছে এলপি স্কুলত মই এলপি স্কুল টিচাৰ বুলি বহুতে আপোনালোকে নাহাঁহিব কিয় নাহাঁহিব কাৰণ গ্ৰেড পেটো এডিআৰই গ্ৰেড 3 লেভেলৰ যিমান গ্ৰেড পে আছে তাতকৈ ভাল হয় এলপি স্কুলৰ গ্ৰেড পেটো হ'ল 7600 টকা আৰু এমই স্কুলৰ গ্ৰেড পেটো হ'ল সেইটো 8700 টকা আৰু এলপি স্কুলতো মই এপইণ্ট পাইছিলোঁ সেলেক্ট হৈছিলোঁ আৰু এমই স্কুলতো সেলেক্ট হৈছিলোঁ আৰু আনৰিজাৰ্ভত সেলেক্ট হৈছোঁ এমই স্কুলৰ যদি আমাৰ টাইমত যিটো আমি পাইছিলোঁ তাত যদি আপোনালোকে লিষ্টত চাই গোলাঘাট জিলাৰ টপ 5তে মোৰ নামটো দেখা পাব ঠিক আছে 8700 টকা গ্ৰেড পে আছিলে আৰু মই সেইটো পষ্টিং পাইছিলোঁ প্ৰথমত দেৰগাঁৱৰ পিছত মই আকৌ বোকাখাটত পষ্টিং পাইছিলোঁ ঠিক আছে সেইটো মই টিচাৰৰ কথা কৈছোঁ তো এলপি স্কুলৰ টিচাৰ এমই স্কুলৰ টিচাৰ তাৰ নেক্সট টিচিএছৰটো ক্লিয়াৰ কৰিছিলোঁ তাৰপিছত মই ডিচি অফিচৰ জুনিয়ৰ এছিষ্টেণ্টটো তাৰ নেক্সট ছেকশ্যন এছিষ্টেণ্টৰ পোষ্ট ওলাইছিলে ইৰিগেশ্যনৰ
2019-20 টাইমতে ওলাইছিলে ঠিক আছে তো হেতু এক্সামিনেশন তাত মাত্ৰ পোষ্ট আছিল গুটে অসমত মাত্ৰ পোষ্ট আছিল 300টা 300 সামথিং আছিল আৰু 300 কিবা এটা পোষ্ট আছিল তো হেতু এক্সামিনেশন যেতিয়া দি আহিছিল দি আহি পিনি ঘৰত পাইছোহে ঘৰত পোৱাৰ লগালগ তাতো কোৱেশ্চন পেপাৰ লিকৰ কথা ওলালে মাত্ৰ গুটে অসমত 300টা পোষ্ট তাতো কোৱেশ্চন পেপাৰ লিক হৈছে এক্সামিনেশন দি অহাৰ পিছতে গুটে চাৰিফালে কোৱেশ্চন পেপাৰ লিক হৈছে বুলি ওলাইছিলে তাৰ পিছতো এক্সামিনেশন ক্ৰেক হৈছিলে আমাৰ মোৰ বৰ্তমান মই চাকৰি কৰি আছো গতিকে হেতু মই ক্লিয়াৰ কৰিছিলো ইমান কম পোষ্ট থকাৰ পিছতো আৰু লগতে কোৱেশ্চন পেপাৰ লিক হোৱাৰ পিছতো এতিয়া কি ক্লিয়াৰ কৰিলো পুনৰবাৰ কৰিছো মই আজিলৈকে আৰু বেলেগ এক্সামিনেশন দিয়াই নাই পুনৰবাৰ কৈছো মই আজিলৈকে এপিএসসি ফৰ্ম ফিল আপ কৰিছো কিন্তু মই এক্সামিনেশন দিয়াগে নাই এপিডিসিএল এও তো কৰিছিল এবাৰ ফৰ্ম ফিল আপ কিন্তু মই এক্সামিনেশন দিয়া নাই কিন্তু আজিলৈকে যিখিনি এক্সামিনেশন দিছো তাত সদায় নিজৰ 100% দিবলৈ চেষ্টা কৰিছিলো আৰু 100% দিছিলো আৰু হেতু কাৰণে যিখিনি এক্সামিনেশন নিজে আসলতে বহিছো নিজে যিখিনি এক্সামিনেশনত বহিছোগে সেইখিনি এক্সামিনেশন মোৰ ক্ৰেক হৈছে সৰু সৰু চাকৰি এক্সামিনেশন কিন্তু তথাপি ক্ৰেক হৈছে ধৰক আসাম টেট এলপিইউপি সেন্ট্ৰেল টেট এলপিইউপি তাৰ নেক্সট টিসিএস ৰ টু ক্লিয়াৰ হৈছিলে তাৰ নেক্সট ডিসি অফিচাৰ জুনিয়ৰ এসিস্ট্যান্ট টু ক্লিয়াৰ হৈছিলে তাৰ নেক্সট সেকশন এসিস্ট্যান্ট ক্লিয়াৰ হৈছে তো মই এক এটা এক্সামিনেশন অকল দিছো যিকেটা এক্সামিনেশন দিছো গুটেখিনি মোৰ ক্ৰেক হৈছে তাৰ নেক্সট মই দিছিলো এটা এপিডিসিএল ৰ এটা ওলাইছিলে হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টে আছিলে হেতু ওলাইছিলে অফিস কাম ফিল্ড এসিস্ট্যান্ট হেতু দিছিলো কিন্তু হেতু হাই কোৰ্টৰ পিছত কেনসেল কৰি দিলে ডিডব্লিউৰ এক্সামিনেশন টা দিছিলো হেতু কেনসেল কৰিলে তো যিখিনি মই দিছো এটলিষ্ট সেইখিনি ক্ৰেক কৰিব পাৰিছো আৰু নিজে জনাখিনি বৰ্তমান আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ চেষ্টা কৰো প্ৰথম এইখিনি আছিল মোৰ জাৰ্নিটো এতিয়া মই কেনে ধৰণে পঢ়িছিলো প্ৰথম কথা আৰম্ভণিতে স্পষ্টকৈ আপোনালোকক কৈ দিব বিচাৰিছিলো মই নিজে যেতিয়া প্ৰিপাৰেচন কৰিছিলো মোৰ প্ৰিপাৰেচন প্ৰস্তুতিৰ সময়কণত মই কোনো ধৰণৰ কিতাপ পঢ়া নাছিলো কাৰণ কিতাপৰ পৰা লাইন বাই লাইন পঢ়িবলৈ মই অলপমান অসুবিধা পাওঁ মই যেতিয়া গ্ৰেজুৱেচন কৰিছিলো গোটেই জাৰ্নিটো মই আপোনালোক কৈ দিছো প্ৰথম আজি মই গ্ৰেজুৱেচনটো ফিজিক্সত কৰিছিলো ফিজিক্সৰ অকল বিএসসি কৰিছো তাৰ পিছত মাষ্টাৰ্সো মই কৰা নাই বিএসসি কৰিছিলো তো তেতিয়াও মই কিতাপৰ পৰা পঢ়াতকে মই ইউটিউবৰ পৰা পঢ়িছিলো গ্ৰেজুৱেচন টাইমত যেহেতু জিঅ আহিছিল 2016 চনত মোৰ গ্ৰেজুৱেচন কমপ্লিট হৈছে 2018 চনত তো 2016 চনৰ পৰা প্ৰায় সেকেন্ড সেম নে থাৰ্ড সেমৰ পৰা মই পাই গলো জিঅ এক্সেস ইউটিউবৰ এক্সেস তো ইউটিউবৰ পৰা গুটেখিনি পঢ়িছিলো তো একে ধৰণে যেতিয়া মই কম্পিটিটিভ এক্সামৰ কাৰণে জাৰ্নিটো ষ্টাৰ্ট কৰিছো মই কোনো ধৰণৰ কিতাপ কিনা নাছিলো কোনো ধৰণৰ কিতাপ পঢ়া নাছিলো তো তেতিয়া মাত্ৰ মই ইউটিউবৰ পৰা গুটেখিনি যিমান মই ৰিজনিংৰ আপোনালোকে মোক কক মই মেথছৰ কথা কক মোক ইংলিছৰ কথা কক মোক জিকে কথা কক গুটেইবিলাক মই অকল ইউটিউবৰ পৰা পঢ়িছিলো বৰ্তমান আপোনালোকে বহুতখিনি কিতাপ ইয়াত দেখা পাইছে ইংলিছৰে 4-5খন কিতাপ আছে এইটো মই বৰ্তমানহে লৈছো আপোনালোকক পঢ়াবৰ কাৰণে আগত মোৰ ওচৰত নাছিলে ইমান কি কিতাপ বা মই কিতাপ পঢ়ি ভাল নাপাইছিলো মানে কিতাপ ধৰক এইখন কিতাপ আছে এসপি বক্সি কিতাপ আছে বা এইখন কিতাপ আছে তো কিতাপৰ পৰা যদি মই এটা লাইন পঢ়িবলৈ যাওঁ বহুত বেছি টাইম লাগে এফৰ্ট লাগে তো হেতু সময়ত যদি কোনোবা এজন ভাল টিচাৰে যদি পঢ়াই দিয়ে বেছি সুবিধা হয় হেতু কাৰণে মই ইউটিউবৰ পৰাহে পঢ়িছিলো আসলতে হেতু মই স্পষ্টকৈ কৈ দিছো এতিয়া যেতিয়া মই প্ৰিপাৰেচন কৰিছিলো 2019-20 ৰ কথা কৈছো তেতিয়া ভেকেন্সিৰ কথাই নাই মানে এতিয়াতো এটলিষ্ট আমাৰ আশা থাকে যে এডিআৰিত ইমান হাজাৰটা পোষ্ট ওলাব আসাম পুলিচৰ পোষ্ট ওলাব তেতিয়া কিন্তু কেতিয়া কি ভেকেন্সি আহিব আমি একো গম পোৱা নাছিলো যে ভেকেন্সি আহিব যে সম্ভাৱনা আছে একো গম পোৱা নাছিলো আৰু আহিলেও পোষ্ট কিমানটা ওলাব 100টা ওলাব 200টা ওলাব তেনেকুৱাহে পোষ্ট আছিলে তো হেতু সময়ত ভেকেন্সিৰ কথাই নাছিলে মাত্ৰ এটা কথা আছিলে যে আমি মাত্ৰ পঢ়িব লাগে আৰু যিকোনো এক্সাম এটা দিবলৈ যাওঁতে সদায় যিটো সিলেবাস আছে সেই সিলেবাসখন আপুনি কমপ্লিট কৰিবই লাগিব আপুনি যদি সিলেবাস এটা শেষ কৰা নাই শেষ নকৰাকে আপুনি চাকৰি এটা পাম বুলি আশাই নকৰিব এক্সামিনেশনটা পাস কৰিম বুলি আশাই নকৰিব আজি যদি মই গৈ পিনি ক্লাস 10ৰ এক্সাম এটা দিবলৈ যাওঁ ধৰি লওক মই যদি আজি ক্লাস 10ৰ এক্সাম এটা দিবলৈ যাওঁ মই যদি একো এটা সিলেবাসৰ বিষয়ে নপঢ়াকে যাওঁ মই এক্সামিনেশন হয়তো মোৰ ভাল নহব পাৰে তো যিকোনো এক্সামিনেশন এটা দিবলৈ যাওঁতে এক্সামটোক ৰেসপেক্ট কৰিব লাগে সন্মান দিব লাগে যে এক্সামিনেশন এটা হয় এক্সামিনেশনৰ নিৰ্দিষ্ট সিলেবাস এটা থাকে সেই সিলেবাসটো আমি কমপ্লিট কৰিহে এক্সামিনেশন এটা দিবলৈ যাব লাগে আৰু যেতিয়া আপুনি সেই সন্মানেৰে যাব যে এক্সামিনেশন এটা দিবলৈ সেই সিলেবাসটো শেষ কৰি যাব তেতিয়া আপোনাৰ এক্সামিনেশন নিশ্চয় ভাল হ'ব আৰু যেতিয়া সেইকাৰণে হেতু সময়ত ভেকেন্সিৰ কথা নাছিলে সেইকাৰণে মোৰ মাত্ৰ ফোকাস আছিলে যে মই মাত্ৰ পঢ়িব লাগে গুটেখিনি ভালকে ঠিক আছে তো প্ৰথম তেতিয়া মই সিলেবাসটো শেষ কৰাৰ ওপৰত ফোকাস কৰিছিলো এতিয়া সিলেবাসৰ কথা আমি গম পাম কেনেকে কাৰণ অসম চৰকাৰে ডিটেইল সিলেবাস নিদিয়ে আমাৰ ওচৰত তো হেতু কাৰণে প্ৰিভিয়াস ইয়েৰ কোৱেশ্চন পেপাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় হেতুৰ বিষয়ে আহিম মই প্ৰথমত তাৰ নেক্সট আৰু এটা কথা যেহেতু হেতু সময়ত পোষ্টৰ সংখ্যা একেবাৰে কম আছিল পোষ্টৰ সংখ্যা কম হোৱাৰ উপৰি যেহেতু কোৱেশ্চন পেপাৰ প্ৰতিবাৰে লিক হৈছিলে প্ৰতিবাৰে প্ৰশ্নকাকত ফাদিল হৈছিলে হেতু কাৰণে লক্ষ্য আছিল যে যদি এক্সামিনেশন দিছো তাত আমি টপত থাকিব লাগিব
টপ ৰেংকত যদি থাকো তেতিয়াহে আমাৰ নামটো আহিব কাৰণ 100% কেতিয়াও খেলিমেলি নকৰে চাকৰি এটাত অলপমান খেলিমেলি কৰি নিশ্চয় যদি টপত থাকো তাৰ পৰা নামটো কাটিব নোৱাৰে আৰু সেইটো কাৰণে চাগে মাত্ৰ 600টা পোষ্টতো কুৱেশ্যন পেপাৰ লিক হোৱাৰ পিছতো নাম আহিছিলে মাত্ৰ 300টা পোষ্টতো কুৱেশ্যন পেপাৰ লিক হোৱাৰ পিছতো নাম আহিছিলে ঠিক আছে এতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ কথা কৈছো সিলেবাছৰ কথা ক'বলৈ যাওঁতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ইমানেই বেছি ইম্পৰ্টেণ্ট হয় বহুতে আণ্ডাৰ এষ্টিমেট কৰে যে মই কি পঢ়িম পঢ়িবৰ কাৰণে গোটেই মোক সোধে যে কি কিতাপ পঢ়িম কোনখন কিতাপ ভাল হ'ব মইতো আপোনালোকক কৈছোৱে যে কিতাপ নোহোৱাকে চাকৰি এক্সামিনেশ্যন ক্ৰেক কৰিব পাৰি এইবাৰো বহুজনে ক্লিয়াৰ কৰিছে মোক জনাইছে তো সেইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট মই কওঁতে আপোনালোকে সেইটো ধৰি লওক আটাইতকৈ বেছি যদি কিবা ইম্পৰ্টেণ্ট আছে বৰ্তমান সময়ত সেইটো হ'ল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আৰু বহুতে কি কৰে যদি কোনোবাই এডিআৰিৰ কাৰণে প্ৰিপাৰেচন কৰিছে অকল এডিআৰি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনহে চায় কোনোবাই যদি আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰিছে অকল আসাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনহে চায় তেনেকুৱা নকৰিব আপোনালোকে প্ৰত্যেকখন পেপাৰৰ সিলেবাছ প্ৰায় কমন হয় প্ৰায় একেই হয় এতিয়া আসাম পুলিচতো মেথছ আহিব এতিয়া আপোনালোকৰ এডিআৰিটো মেথছ আহিব টেটতো মেথছ আহিব তাত এতিয়া মেথছৰ টপিকবিলাক চেঞ্জ হৈ যাব নেকি কেতিয়াও নাযায় যদি পাৰ্চেণ্টেজ টপিক আছে যদি ৰেচিঅ' প্ৰপৰ্চন টপিক আছে একেখিনিয়ে আছে সেইকাৰণে মই পঢ়াৰ টাইমত মোৰ নোটছটো বেলেগ বেলেগ এক্সামৰ কাৰণে বেলেগ বেলেগ নাছিলে মাত্ৰ বহীবিলাক যদি মোৰ মেথছৰ এখন অকল বহী নাছিলে মোৰ প্ৰতিটো টপিকৰ কাৰণে এক্সট্ৰা বহি আছিলে মোৰ ৰেচিঅ' প্ৰপৰ্চনৰ কাৰণে এখন বহি আছিলে মানে ধৰক এইখন বহি আছে এই ফালৰ পৰা যদি মই ৰেচিঅ' প্ৰপৰ্চন ষ্টাৰ্ট কৰিছো তাৰ উল্টা ফালৰ পৰা মই পাৰ্চেণ্টেজ ষ্টাৰ্ট কৰিছো তো তেনেকৈ আছিলে মোৰ প্ৰত্যেকটো টপিকৰ কাৰণে বেলেগ বেলেগকৈ বহি আছিলে আৰু লগতে এটা ৰাফকৈ যেতিয়া মই প্ৰেক্টিচ কৰিব লাগে তাৰ কাৰণে এক্সট্ৰা বহি আছিলে চ' তেনেকৈ পঢ়িব লাগিব আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰক বহুত বেছি আপোনালোকে গুৰুত্ব দিয়ক যদি আপোনালোকে আসাম পুলিচৰ কেণ্ডিডেট হয় অকল আসাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন নাচাব এডিআৰি চাওক কাৰণ মই এটা কুৱেশ্যন পেপাৰ সলভ কৰিছিলো এখন আসাম পুলিচ ABUB আছিলে তো তাত যিখিনি কুৱেশ্যন আছিলে সেইখিনি এডিআৰিৰ পৰা ডাইৰেক্টলি চিপকাই দিছে এডিআৰি কুৱেশ্যনবিলাক তাত ডাইৰেক্টলি লৈ লৈছে তো সেইকাৰণে সিলেবাছটো যিহেতু কমন হয় সেইকাৰণে কুৱেশ্যনবিলাকো একেই হয় সেইকাৰণে প্ৰত্যেকটো এক্সামৰ কাৰণে আপোনালোকে যদি প্ৰিপাৰেচন কৰিছে কোনোবা এটা ডিপাৰ্টমেণ্টৰ বাকীবিলাক কুৱেশ্যন পেপাৰো চাব এডিআৰি হ'লে DSSৰো চাওক আসাম পুলিচৰো চাওক টেটৰো চাওক গোটেইবিলাক চাওক ঠিক আছে সেইটো ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় এতিয়া ইমান বেছি কম্পিটিশ্যন চবফালে কম্পিটিশ্যন ইমান লাখ লাখ কেণ্ডিডেট তাৰ মাজত নিজকে কেনেকৈ এক্সট্ৰা কৰি ৰাখিব আটাইতকৈ ইম্পৰ্টেণ্ট হয় আৰু যিসকলে এক্সামিনেশ্যন ক্ৰেক কৰিছে তাক সুধিলেও আপোনালোকে গম পাব আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কি হয় গম পায় সেইটো হ'ল কনচিষ্টেণ্ট শুনিবলৈ একেবাৰে সহজ লাগে শুনিবলৈ একেবাৰে সহজ কিনো কনচিষ্টেণ্ট ডেইলি পঢ়িব লাগে কিন্তু ডেইলি যেতিয়া পঢ়িব ধৰক আপুনি যোৱা এবছৰৰ পৰা আজিলৈকে প্ৰত্যেক দিনাখনে ডেইলি পঢ়িলে সেই ইম্প্ৰুভমেণ্টটো আপুনি আজি দেখা নাপায় আজি পঢ়িলে কাইলৈ পঢ়িলে ইম্প্ৰুভমেণ্টটো এদিন দুদিনত নোলায় সেইটো যেতিয়া ডেইলি কৰি যাব ইমানে অলপ ইম্প্ৰুভমেণ্ট আপোনাৰ হ'ব সেইটো একেবাৰে লাষ্টতহে ৰিজাল্টটো ওলাই তো সকলোৱে কনচিষ্টেণ্ট নহয় আজি চাওক আমাৰ আজি ডিষ্ট্ৰেকশ্যন হ'বলৈ ইমান সহজ হয় আজি মই ধৰক পঢ়িলো 10 ঘণ্টা সময় 10 ঘণ্টা মই পঢ়িলো তো পিছদিনাখন বহুতে নপঢ়ে কাৰণ আজিকালি ডিষ্ট্ৰেকশ্যন হ'বলৈ কি আছে মোবাইলটো ওলোৱা হৈ যায় ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ওলাওক ফেচবুক ওলাওক স্ক্ৰল ডাউন কৰক ৰিল চাওক স্ক্ৰল ডাউন কৰক নেটফ্লিক্স লগাওক চিনেমা চাওক তো সেইবিলাকত আমাৰ সকলোৱে ডিষ্ট্ৰেকশ্যন বহুত ইজিলি হয় তো আপুনি মনত ৰাখিব লাগিব যে আপুনি ডিষ্ট্ৰেক্ট হ'ব নোৱাৰে আপোনাৰ নিৰ্দিষ্ট সময় নিৰ্দিষ্ট ৰুটিন এখন আছে সেই ৰুটিনটো ফ'ল' কৰাৰ পিছত যদি আপোনাৰ এক্সট্ৰা সময় আছে সেই সময়খনত আপুনি বেলেগ টাইম দিয়ক যদি কনচিষ্টেণ্ট হওক ডেইলি আৰম্ভণি যেতিয়া কৰিব আৰম্ভণি 10-12 ঘণ্টা সিলেবাছ এটা নবনাব ৰুটিন এখন নবনাব আপুনি আৰম্ভণিত মাত্ৰ 4 ঘণ্টা 3 ঘণ্টাৰ কাৰণে বনাওক আৰু ৰুটিন এটা ফিক্স হ'ব নালাগে ধৰক মই কি ক'ম ধৰক ঠিক আছে আপুনি ৰুটিন এখন বনালে আপুনি 10 ঘণ্টাৰ ৰুটিন এখন বনাইছে ডেইলি 10 ঘণ্টা আপুনি পঢ়িব আপুনি আজি পঢ়িলে ৰুটিনখন 10 ঘণ্টা কাইলৈ পঢ়িলে ৰুটিনখন 10 ঘণ্টা কিন্তু পৰহিলে দিনাখন আপোনালোকৰ ঘৰত কিবা এটা পাতিলে আপোনালোকৰ ঘৰত আলহী বহুত আহিলে বা আপুনি কৰবালৈ যাব লগা হ'ল গাঁওখনত কৰবাত সকাম এখন আছে তালৈ আপুনি যাবলগীয়া হ'ল তাত সহায় কৰি দিবলগীয়া হ'ল নামঘৰলৈ যাবলগীয়া হ'ল যাবলগীয়াটো ওলাব পাৰে তো সেইদিনাখন আপুনি ৰুটিনটো ফ'ল' কৰিব নোৱাৰিব যিদিনাখন আপুনি ৰুটিনটো ফ'ল' কৰিব নোৱাৰে এটা ব্ৰেক আহি গ'ল নহয় সেই ব্ৰেকৰ পৰা আপুনি আজি নপঢ়িলে পিছদিনাখন আপোনাৰ পঢ়িবলৈ মন নাযাব তাৰপিছত আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত এফেক্ট হ'বলৈ ধৰিব যে মনটো ভাল নলগা হ'ব কিবা ডিপ্ৰেশ্যন নিচিনা লাগিব কি কৰি আছো নিচিনা লাগিব তো সেইবিলাক কেতিয়া আহে যেতিয়া আপোনালোকে নিৰ্দিষ্ট টাৰ্গেট এটা লৈ লোৱা আছিলে কাৰণ আপুনি ভালকে গম পায় এইটো আপোনাৰ গ'ল হয় গ'লটো ইয়াত আছে তাৰ কাৰণে আপোনাৰ ৰুটিন আছে সেই ৰুটিনবিলাক ফ'ল' কৰি গৈ থাকিলেহে এই গ'লৰ ওচৰলৈকে আপুনি পাবগে যদি ফ'ল' নকৰে আপুনি নাপায়গে তো যেতিয়া আপোনাৰ ৰুটিনখন ফ'ল' নহ'ব আপুনি গম পালে যে এই গ'লৰ পৰা যেনেকৈ হ'লেও আপুনি অলপ হ'লেও পিছুৱা আহিল আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত এইবিলাক এফেক্ট হ'ব ধৰে তো সেইটো কাৰণে আপোনালোকে ফিক্স ৰুটিন এখন নবনাব ৰুটিনখন সদায় ৰাতিপুৱা বনাব লাগে প্ৰত্যেক দিনাখনৰ কাৰণে বেলেগ বেলেগ ৰুটিন
ধৰক আপুনি আজি গম পায় যে আপোনাৰ ওচৰত 10 ঘণ্টা আছে আজিৰ দিনটোৰ কাৰণে, ৰাতিপুৱা শুই উঠি মুখ ধুলে, তাৰপিছত গম পালে আজি 10 ঘণ্টা মোৰ ওচৰত আছে, তো সেই 10 ঘণ্টাৰ কাৰণে আপুনি গম পায় আজিৰ দিনটো কি প্লেনিং আছে, আজি মোৰ সকাম নাই, তো 10 ঘণ্টা মই ঘৰত দিব পাৰিম, তো সেই 10 ঘণ্টাৰ কাৰণে এখন ৰুটিন আপোনালোকে ফিক্স বনাওক, ৰাতিপুৱা ইমানটাৰ পৰা ইমানটা মানলৈকে পঢ়িম তেনেকে। আৰু যিদিনাখন আপোনাৰ সকাম আছে, ধৰক আপুনি গম পালে যে মোৰ আজিৰ দিনটোত কিবা এটা বেলেগ প্ৰগ্ৰেম আছে, বেলেগ প্ৰগ্ৰেম থকাৰ কাৰণে আপুনি ৰাতিপুৱা শুই উঠিব, শুই উঠাৰ পিছত আপুনি কি কৰিব যে আজিৰ দিনটো মোৰ বাহিৰলৈ যাবলৈ, গতিকে মোৰ ওচৰত একেবাৰে কম টাইম আছে, চ' মই আজি 10 ঘণ্টা মই নলওঁ, আজি মই 3 ঘণ্টা অকল ল'ম, চ' সেই 3 ঘণ্টা নিজৰ 100% দিম, চ' সেই দিনটোৰ কাৰণে অকল 3 ঘণ্টাহে আপুনি পঢ়িব। তো তেনেকে যেতিয়া ডেইলি ৰুটিনটো ফ'ল' কৰিব, ডেইলি যেতিয়া কনচিষ্টেণ্ট হ'ব, আপুনি নিজে নিজে লাহে লাহে এই গ'লটোৰ ওচৰলৈ যাব, নিজৰ ইম্প্ৰুভমেণ্ট হ'ব। তো এইবিলাক শুনিবলৈ একেবাৰে সৰু সৰু কথা লাগে, যে এইটো সাধাৰণ কথা লাগে, কিন্তু চক আৰু এটা কথা ক'ম, যেতিয়া কোনোবা এজন অলিম্পিক খেলুৱৈ যেতিয়া মেডেল এটা পায়, তো তেখেতক কি কয় যে মেডেল পালে মানে অভাৰনাইট ছাকচেছ, একে ৰাতিখনে তেখেতে কোটিপতি হৈ গ'ল, একে ৰাতিতে তেখেতৰ গোটেই নাম উজ্বলি গ'ল, কিন্তু সেই ৰাতিটো পাবলৈ তেখেতে ডেইলি কনচিষ্টেণ্ট ফ'ল' কৰিছে, ডেইলি কনচিষ্টেণ্টলি তেখেতে হাৰ্ডৱৰ্ক কৰিছে, তো সেইটো কৰিব লাগিব। কনচিষ্টেণ্ট শব্দটো শুনিবলৈ একেবাৰে সৰু হয়, কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু ডিচিপ্লিন হ'ব লাগিব, ডিচিপ্লিন মানে ডেইলি আপুনি মন নোযোৱাক ডেইলি একে ৰুটিন ফ'ল' কৰিব লাগিব। আৰু আটাইতকৈ বৰিং কাম কি হয় জানে, ডেইলি একেটা কামকে কৰি থকাটো আটাইতকৈ বৰিং হয়, আৰু সেই বৰিং কামটো কৰিব লাগিব, ঠিক আছে। তাৰ নেক্সট প্ৰথমতে ক'লো যে আপোনালোকে কোনো ধৰণৰ কিতাপ নোহোৱাকেও পঢ়িব পাৰে, অনলি ইউটিউবৰ পৰা পঢ়িব পাৰে। এতিয়া ঠিক আছে, মই আৰু এটা কথা ক'ম যে মোৰ মেট্ৰিকত মেথছত মোৰ 93 মাৰ্কছ আছিলে, মেট্ৰিকত মই 93 পাইছিলোঁ 100ৰ ভিতৰত মেট্ৰিকত, 2013 চনৰ মেট্ৰিকৰ কথা কৈছোঁ। তো মই 93 মেথছত পাইছোঁ, ইংলিছত মই পাইছোঁ 87 নে 88 পাইছোঁ, ঠিক আছে, মানে মই দুইটাতে লেটাৰ পাইছিলোঁ, মই 4টা ছাবজেক্টত লেটাৰ পাইছিলোঁ, গোটেই চেণ্টাৰৰ ভিতৰত হাইয়েষ্ট মাৰ্ক মোৰেই আছিলে। এতিয়া মই ইংলিছত ইমান বেয়া নহয়, মই মেথছতো ইমান বেয়া নহয়, তাৰ পিছতো যিহেতু গমেই পাইছে মই হায়াৰ ছেকেণ্ডেৰীটো ইংলিছত লেটাৰ পাইছোঁ, 87 মেট্ৰিকত পাইছিলোঁ, 84 চাগে মই হায়াৰ ছেকেণ্ডেৰীত পাইছিলোঁ। মই অহংকাৰ ভাৱেৰে কোৱা নাই, এইটো সাধাৰণ কথা হয়, লেটাৰ পাব পাৰে, ঠিক আছে। তো কিন্তু মই ইমান বেয়া নাছিলোঁ, সেইটো মই ক'ব বিচাৰিছোঁ যে মই গ্ৰামাৰত সৰুৰ পৰা অলপমান ভাল আছোঁ স্কুলত, বা মেথছতো ভাল আছিলোঁ। তাৰ পিছতো কিন্তু যেতিয়া মই প্ৰিপাৰেশ্যন কৰিছোঁ, সেইটো প্ৰিপাৰেশ্যন কৰি থকাৰ সময়কণৰ কথা কৈছোঁ, তেতিয়া মই ইমানখিনি জনাৰ পিছতো মই পেইড কৰ্চেছ লৈছিলোঁ, কাৰণ এটা কথা মই গম পাইছিলোঁ যে নিজৰ ওপৰত যেতিয়া ইনভেষ্ট কৰিম, নিজৰ জ্ঞানৰ ওপৰত ইনভেষ্ট কৰিলেহে তাৰ পৰা মই ৰিটাৰ্ণ পাম। মই মেথছৰো পেইড কৰ্চ লৈছিলোঁ 1999 টকা দি, 2000 টকা দি পিনি মই মেথছৰ পেইড কৰ্চ লৈছোঁ, 2000 টকা দি পিনি মই ইংলিছৰ পেইড কৰ্চ লৈছোঁ, আৰু এটা ইংলিছৰ পেইড কৰ্চ মই 8500 টকা দি লৈছোঁ। আপোনালোকে ভাবক, আৰু এনেকুৱা নহয় যে মোৰ বহুত বেছি টকা আছিলে সেইটো টাইমত, কোনো ধৰণৰ ইনকাম নাই, ঘৰৰ ফাইনেন্সিয়েল ইমান বেছি ভাল নহয়, মোৰ নিজৰ কোনো ধৰণৰ ইনকাম নাছিলে, মই মাত্ৰ টিউশ্যন লৈছিলোঁ। মই হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰাই টিউশ্যন লৈছিলোঁ, গোটেই জাৰ্ণিটো আপোনালোক কৈ দিছোঁ যে মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, সেই তেতিয়াৰ পৰা মই টিউশ্যন ক্লাছেছ ল'বলৈ ষ্টাৰ্ট কৰিলোঁ। এতিয়া টিউশ্যন ক্লাছেছ মানে এটা দুটা ষ্টুডেণ্টক মই টিউশ্যন লোৱা নাই, মই যোনখন স্কুলত পঢ়িছিলোঁ, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাৰ পিছতে যেতিয়া মই এক্সামিনেশ্যন দিলোঁ, ৰিজাল্ট দিয়া নাই, তেতিয়া মই সেইখন স্কুললৈ গ'লোঁ, স্কুলত গৈ পিনি ছাৰ বাইদেউহঁতক ক'লোঁ যে মই টিউশ্যন ক্লাছেছ ল'ম বুলি ভাবিছোঁ, গতিকে ষ্টুডেণ্টসকলৰ লগত ডিছকাশ্যন কৰিব বিচাৰিছোঁ। তো মই ক্লাছে গৈ পিনি মই কৈছিলোঁগৈ যে মই এনেকৈ ইংলিছ গ্ৰামাৰৰ টিউশ্যন ল'ম, মেথছৰ টিউশ্যন ল'ম, তোমালোকে মোৰ তাত জইন কৰিব পাৰিবা। তো এটা বেটছত 30টা 40টা ষ্টুডেণ্টক মই টিউশ্যন ক্লাছেছ ক্লাছ 12 পঢ়াৰ পৰাই লৈছোঁ, ঠিক আছে। আৰু সেইটোৱে মোক বহুত বেছি ইম্প্ৰুভমেণ্ট কৰিলে। আজি আপোনালোকক যে মই পঢ়াব পাৰিছোঁ, মোৰ পঢ়োৱাৰ স্কিলটো অলপ হ'লেও ইম্প্ৰুভমেণ্ট হ'ল, কিয় হ'ল, কাৰণ মই ক্লাছ 12ৰ পৰাই বহুত ষ্টুডেণ্টক, কম এটা দুটা নহয়, 30-40টা ষ্টুডেণ্টক মই টিউশ্যন লৈছিলোঁ। সেইটো সময়ত টিউশ্যনৰ ফিজ নিদিয়ে, মেক্সিমামে টিউশ্যনৰ ফিজ দিবলৈ অসুবিধা, নিদিয়ে মানে কি, সকলোৰে ফাইনেন্সিয়েল প্ৰব্লেম। চৰকাৰী স্কুলত আমি পঢ়া হয়, সৰুৰ পৰা মই ক শ্ৰেণীৰ পৰা চৰকাৰী স্কুলত পঢ়া হয়, চৰকাৰী স্কুলৰ মই টিউশ্যন লৈছোঁ, গতিকে ফিজো নিদিয়ে। তথাপি তাৰ মাজত যিহেতু মই প্ৰিপাৰেশ্যন কৰিছোঁ, তাৰ মাজত মই 8500 টকা দি পিনি ইংলিছৰ কৰ্চ লৈছোঁ, মাত্ৰ 3 মাহৰ কাৰণে, বাহিৰৰ পৰা। মেথছত মই ভাল হয়, ইংলিছত মই ভাল হয়, ইমান বেয়া নহয়, মই লেটাৰ পোৱা হয় দুটা ছাবজেক্টত দুবাৰো হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত। তথাপি মই নিজৰ ওপৰত ইনভেষ্ট কৰিছোঁ, কিয় কৰিছোঁ, কাৰণ মই এটা কথা গম পাওঁ, যদিহে নিজৰ ওপৰত ইনভেষ্ট নকৰোঁ, কেনেকৈ মই গ্ৰ' কৰিম। আৰু সেইটো কাৰণে এতিয়া কি হয় চাওক, যোৱাবাৰ মই এইটো গৌৰৱেৰে কওঁ, মই অহংকাৰ ভাৱে কৰা নাই, যিসকলে আমাৰ লগত জড়িত হৈ আছে বহু দিনৰ পৰা, তেখেতসকলে বহুত ভালকে গম পায় যে আমাৰ মেথছৰ পেইড কৰ্চ আছে, ইংলিছৰ পেইড কৰ্চ আছে। তো পেইড কৰ্চটো যিসকলে যোৱাবাৰ পাৰচেজ কৰিছিলে, আমাৰ লকছেটক বুলি প্লে ষ্টৰত এটা এপ্লিকেশ্যন আছে, আপোনালোকে চাই লওক, তাত 50,000 ডাউনলোড হোৱাৰ পিছতো 5 ষ্টাৰ ৰেটিং আছে, 5 ষ্টাৰ ৰেটিং 50,000 ডাউনলোড হোৱাৰ পিছত হয়তো কাৰো নাথাকেই,
আমাৰ মেইনটেইন হৈ আছে কিয় হৈ আছে কাৰণ যিসকলে কোৰ্চেছ পাৰচেজ কৰিছিলে তেখেতসকলে এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হৈছিলে যাৰ মেথছত প্ৰব্লেম হয় ধৰক এক্সামত মেথছবিলাক কুৱেশ্যনবিলাক দেখিলে মূৰ ঘূৰাই যায় কৰিবলৈ মন নোৱাৰা হৈ যায় ইংলিছৰ কুৱেশ্যনৰ কাৰণে থাকি যাবলগীয়া হয় মেথছৰ কাৰণে থাকি যাবলগীয়া হয় তেখেতসকলে আমাৰ কোৰ্চেছ লয় যিয়ে যোগ বিয়োগ পূৰণ হৰণো জানা নাছিলে তেখেতো বৰ্তমান মেথছৰ কুৱেশ্যনবিলাক এক্সামত কৰি চাকৰি পাবলৈ সক্ষম হ'ল চ' নিজৰ ওপৰত এতিয়া বহুতে মই যেতিয়া কোৰ্চৰ কথা কওঁ তেতিয়া বহুতে ভাবে যে কি অকল পেইড কোৰ্চ কৰি আছে কিন্তু আমাৰ পেইড কোৰ্চটো বেলেগৰ নিচিনা নহয় আমি প্ৰত্যেকটো এক্সামৰ কাৰণে কোৰ্চেছ বনাই নাথাকো মই আগতো কৈছো যে জীৱনত 6 বছৰৰ ধৰি মই ইউটিউবত ক্লাছেছ কৰি আছো অকল এটাই মেথছ কোৰ্চ বনাইছিলো কিমানখিনি এক্সামিনেশ্যন আসাম পুলিচ আসাম টেট এডিআৰই ডিএইচএছ জেডাবল বহুত কেইটা এক্সামিনেশ্যন গৈছে কিন্তু আমি পেইড কোৰ্চেছ বনাই থকা নাই এটা বনাইছো নিজৰ 100% দি পিনি বনাইছো নিজে প্ৰিপাৰেচনৰ টাইমত যিখিনি নোটছ আছিলে সেইখিনিতো আছিলে মই নিজে কিতাপ পঢ়া নাছিলো প্ৰিপাৰেচনৰ টাইমত বৰ্তমান মই নিজে কিতাপ পঢ়ি বেষ্ট অফ দা বেষ্ট নোটছটোহে ইয়াত লোৱা হৈছে মই আগতো কৈছো যে মই যেতিয়া এটা নোটছ বনাইছো ইংলিছৰ যদি মই এডজেক্টিভ চেপ্টাৰটো বনাইছো মই 4খনমান কিতাপ মেলি পিনি কোনটো কিতাপত ভালকে আছে সেইটো কিতাপৰ পৰাহে বেষ্ট নোটছটো লৈছো যিসকলে কোৰ্চেছ পাৰচেজ কৰিছে তেখেতসকলে গম পায় আৰু যদি আপোনালোকে কোৰ্চটো পাৰচেজ কৰে নিজে ক'ব যে আজিলৈকে যিমানখিনি পেইড কোৰ্চ পাৰচেজ কৰিছে তাৰ ভিতৰত আটাইতকৈ বেষ্ট পেইড কোৰ্চ এইটো হয় সেই কমিটমেণ্টটো সেই সাহসেৰে মই দিব পাৰো এক্সামিনেশ্যন এবাৰ হৈ যোৱাৰ পিছতো যোৱাবাৰ কোৰ্চেছ লঞ্চ কৰাৰ পিছতো এক্সামিনেশ্যন হৈ যোৱাৰ পিছতো সেই গৌৰৱেৰে সেই ইমান মই চিঞৰি গেৰেণ্টি দি পিনি ক'ব পাৰো কিয় কাৰণ আমাৰ কোৰ্চেছ লৈ পিনি এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হৈছে সেই আপোনালোকে ফিডবেকসমূহ আমাৰ লক্ষ্যটক এপ্লিকেশ্যনৰ তলত চাব পাৰিব চ' যদিহে আপোনাৰ মেথছ আৰু ইংলিছত প্ৰব্লেম আছে তেনেহ'লে আমাৰ লক্ষ্যটক এপ্লিকেশ্যনৰ পৰা পেইড কোৰ্চটো ল'ব পাৰে আৰু বাকীখিনি আমি ইউটিউবত ফ্ৰীকে দি আছো ৰিজনিঙৰ ফুল কোৰ্চ আমি ইউটিউবত ফ্ৰীকে দিম জিকে আমি ইউটিউবত ফ্ৰীকে দিম বুলি ভাবি আছো মাত্ৰ দুটা পেইড কোৰ্চ আছে মেথছ আৰু ইংলিছ প্ৰত্যেকটো এক্সামৰ কাৰণে আসাম টেট হওক আসাম পুলিচ হওক ডিএইচএছ হওক আৰু লগতে এডিআৰই হওক সকলোৰে কাৰণে কামত দিয়াকে গোটেইখিনি চালি জাৰি দি দিয়া হৈছে চ' আপোনালোকে সেইটো ল'ব পাৰিব বহুতে কয় যে 500 টকা বহুত বেছি হৈছে এমাহৰ কাৰণে 500 টকা নহয় এমাহৰ কাৰণে 500 টকা নহয় এবছৰৰ কাৰণে মাত্ৰ 500 টকা আজি যদি আপোনাৰ মোবাইলটো বেয়া হয় আপুনি 500 মোবাইলটো যদি বেয়া হয় আপুনি যেনেকে হলো যোগাৰ কৰি তাক বনাব 2500-3000 টকা খৰচ কৰি বনাব কাৰণ সেইটো আপোনাৰ কাৰণে এটা ইম্পৰ্টেন্ট বস্তু হয় কিন্তু তাতকে বেছি ইম্পৰ্টেন্ট নিজৰ ওপৰত ইনভেষ্ট কৰাটো আজি 500 টকা যদি ইনভেষ্ট কৰে আপুনি আজি যদি 500 টকা ইনভেষ্ট কৰে মই যদি কওঁ সেই ইনভেষ্ট কৰা 500 টকাৰ পৰা প্ৰত্যেক মাহে এবছৰৰ পিছত প্ৰত্যেক মাহে যদি আপুনি 30000 টকা ৰিটাৰ্ণ পাব মাহে 30000 টকা ৰিটাৰ্ণ পাব তো আপুনি ইনভেষ্ট কৰিবনে নপৰে সো যদিহে আপোনাৰ ইংলিছ আৰু মেথছতে সঁচাকে প্ৰব্লেম আছে আপোনালোকে এইটো লোৱাৰ পিছতে আৰু মেথছৰ কুৱেশ্যন এটাও বেলেগকে চাবৰ প্ৰয়োজন নাই কিতাপখন মেলাৰো প্ৰয়োজন নাই মেথছ আৰু ইংলিছৰ বাবে বেলেগ একো পঢ়াৰ প্ৰয়োজন নাই গোটেইখিনি ইয়াত দি দিছো নিজে প্ৰিপাৰেচন কৰাৰ টাইমত যিখিনি নোটছ আছিলে সেইখিনিও ইয়াত দি দিছো বুকৰ পৰা নোটছখিনি দি দিছো ইউটিউবৰ পৰা আগত মই যিখিনি কোৰ্চেছ লৈছিলো কোৰ্চেছৰ পৰা যিখিনি শিকিছিলো পেইড কোৰ্চৰ পৰা 8500 টকীয়া পেইড কোৰ্চ 2000 টকীয়া পেইড কোৰ্চ পেইড কোৰ্চৰ যিখিনি নোটছ আছিলে গোটেইখিনি ইয়াত দি দিছো সো ইয়াত গোটেইখিনি ভালকে পাব বহুত সিস্টেমেটিকলি পাব সো ল'ব বিচাৰিলে ল'ব পাৰিব সো এইখিনি আসলে মোৰ জাৰ্নিটো যে মই আজিলৈকে কি কৰিছো কি এক্সামিনেশ্যন দিছিলো গোটেইখিনি আসলে আশা কৰিছো আপোনালোকে এই ভিডিঅ'ৰ পৰা যথেষ্ট সহায় হ'ব কেনেকৈ আসলে পঢ়িব লাগে গোটেইখিনি বাকি সকলোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোকৰ ভাল হওক আহিবলগীয়া দিনবিলাক ধন্যবাদ